নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ সন্মুখত লৈ আহিছোঁ এটা নতুন ভিডিঅ'টো হ'ল ডিঙিত কাঁইট লাগিলে কি কৰিব। তাৰমানে কেতিয়াবা ডিঙিত কাঁইট লাগি যায়। আৰু পলম নকৰি আহক তেন্তে জানি লওক সবিশেষ। এয়া দেখিছে মাছৰ ছবি। মাছটো আমি সকলোৱে খাওঁতে কেতিয়াবা কাঁইট ডিঙিত লাগি যাব পাৰে। সেইকাৰণে সাৱধানে খাব লাগে। সাৱধানেতো সকলোৱে খায়, তথাপিতো ডিঙিত কেতিয়াবা ডিঙিতে লাগে, ডিঙিত কাঁইট লাগি যায়। সেই কাঁইট লাগিলে কি কৰিব সেই বিষয়ে আজি আলোচনা কৰিম। আজি মই এটা মন্ত্ৰ আপোনালোকক শিকাম, ভালকৈ ধ্যান দি শুনিব। মন্ত্ৰটো কৈ যদি আপুনি এনেকৈ দিয়ে কাঁইট দূৰ হৈ যাব। মাছ খাওঁতে কেতিয়াবা ডিঙিত কাঁইট লাগি যায়। সেই কাঁইট লাগিলে মই এটা কি পদ্ধতিৰে কাঁইটটো গুচোৱা যায়, মই মন্ত্ৰটো আপোনালোকক কৈ আছোঁ, আপোনালোকে ভালকৈ ধ্যান দি শুনিব। ডিঙিত কাঁইট গুচোৱা মন্ত্ৰ। গংগা যমুনা ত্ৰিবেণী স্মৰণ কৰি ভাই, ধৰ্মৰ আজ্ঞাই কাটা নম যাৰে ভাই। মন্ত্ৰটো মই আৰেকবাৰ কৈ আছোঁ। গংগা যমুনা ত্ৰিবেণী স্মৰণ কৰি ভাই, ধৰ্মৰ আজ্ঞাই কাটা নম যাৰে ভাই। মন্ত্ৰটো ভালকৈ লিখি ৰাখিব, তেতিয়াহে গম পাব। মন্ত্ৰটো মই আৰু এবাৰ কৈ দিছোঁ। গংগা যমুনা ত্ৰিবেণী স্মৰণ কৰি ভাই, ধৰ্মৰ আজ্ঞাই কাটা নম যাৰে ভাই। মই এতিয়া আপোনালোকে শেষলৈ মই মন্ত্ৰটো আপোনালোকক লিখি দিম বাৰু। আপোনালোকে শেষলৈকে চাওক। মই মন্ত্ৰটো এতিয়া লিখি দিছোঁ, মন্ত্ৰটো চাওক। মন্ত্ৰটো হ'ল এইটো: গংগা যমুনা ত্ৰিবেণী স্মৰণ কৰি ভাই, ধৰ্মৰ আজ্ঞাই কাটা নম যাৰে ভাই। এই মন্ত্ৰটো ভালকৈ মুখস্থ কৰি ল'ব। তাৰপিছত ডিঙিত মাছ মাংসৰ হাড় লাগিলে বা কাঁইট লাগিলে এই মন্ত্ৰ মনে পাঠ কৰি বাওঁ হাত দি ডিঙিৰ ওপৰৰ পৰা তললৈ হাত টানি আনিব লাগে। এনেকুৱা কৰিব, ঠিক হৈ যাব। আৰু এবাৰ কৈ দিছোঁ, এই মন্ত্ৰটো মনে পাঠ কৰি বাওঁ হাতেদি ডিঙিৰ ওপৰৰ পৰা তললৈ হাত টানি আনিব। এনেকুৱা কৰিব, কাঁইট নোহোৱা হ'ব। ধন্যবাদ।